ভূত বাংলাত পৰিণত হৈছে। আপোনালোকে বাতৰি বহুবাৰ কৰিলে, আমিও আগত আন্দোলন কৰিছিলোঁ, ডিমাণ্ড দিছোঁ। তো আমাকো কথা দিছিলে, প্ৰতিশ্ৰুতি দিছিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, কথা দিছিলে অতি শীঘ্ৰে ইয়াতে BDO আৰু ষ্টাফ বহাই দিব, যিহেতু ঘৰ চৰ চব আছে ইয়াতে। আৰু নতুন কৰি ঘৰ কালাৰ কৰিলে, নতুন ঘৰ আৰু এটা উদ্বোধন কৰিলে, তাত ভিতৰত ফেচিলিটি চব দিয়া আছে ষ্টাফৰ কাৰণে। তো এতিয়ালৈকে BDO বহিব পৰা নাই বা বহোৱা নাই। ইলেকশ্যনৰ আগত এটা আলোচনা হ'ল যে ইলেকশ্যনৰ আগে আগে তাতে ষ্টাফ বহিবগৈ, কিন্তু ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পাছত আকৌ এইটো কেঞ্চেল হৈ গ'ল। তো এতিয়া আপোনালোকৰ জৰিয়তে আমি আকৌ কৈছোঁ, আমাৰ জিলা আয়ুক্তক বা জিলা প্ৰশাসনক কৈছোঁ যে ইয়াতে যিহেতু ঘৰ আছে, বিল্ডিং আছে, চব ফেচিলিটিছ আছে, জাগাটো ধুনীয়া, আমাৰ এইটো ব্লকৰ ভিতৰত এইটো এটা মিডল প্লেচ হয়, জিলাখনৰ চাৰিওপিনৰ প্ৰতিনিধি ইয়াতে আহি সুবিধা পাব। গতিকে এইটো অতি শীঘ্ৰে BDO উইথ ষ্টাফ চব ইয়াতে বহিব লাগে আৰু ব্লকৰ মানে কাৰ্যালয়টো ইয়াতে সম্পূৰ্ণভাৱে চলিব লাগে, যিহেতু এইটো বহু পুৰণা এটা ব্লক, এইটো বহুত পুৰণা, এইটো জাংগাল ব্লক। আগতে মানুহ ডকুমেণ্টছত লিখিছিল জাংগাল ব্লক লিখোঁতে হঠাতে মানকাছাৰৰ পুৰণা চাৰ্কেল ঘৰ এটা তাতে মানকাছাৰ এতিয়া লিখিব লাগে। তো এই যে পুৰণা ঘৰ, পুৰণা বিল্ডিং, পুৰণা চব জাগা আছে, চব সুবিধা আছে, ইয়াতে বহিবলৈ অসুবিধাটো ক'ত? ইয়াতে BDO বা ষ্টাফ বহাবলৈ, ব্লকৰ কাৰ্যালয় ইয়াতে চলাবলৈ অসুবিধাটো ক'ত আছে আমি বুজিবলৈ নাপাওঁ। সমগ্ৰ ৰাইজৰ এইটো এটা বিক্ষোভ, সমগ্ৰ ৰাইজৰ ব্লকৰ মানকাছাৰ ব্লক বা জাংগাল ব্লকৰ সকলো ৰাইজৰ এটা আবেগ আপত্তি যে ইয়াতে ব্লক আছে, ঘৰ আছে, বিল্ডিং আছে, কিন্তু ইয়াতে কিয় BDO নবহে? গতিকে ইয়াতে গাফিলতিটো কাৰ, কি ৰহস্য চলি আছে? না ৰাজনৈতিক কোনো স্বাৰ্থ ইয়াতে জড়িত হৈ আছে? কোনে এইটো আহিবলৈ দিয়া নাই বা ধৰি ৰাখিছে, বা কিবা স্বাৰ্থ আছে নেকি ইয়াতে? গতিকে এজন ব্যক্তিৰ যদি স্বাৰ্থ থাকে, এইটো সকলো ৰাইজে মানি লোৱা কথা নহয়। এজন ব্যক্তিৰ যদি তাত ৰাজনৈতিক কোনো স্বাৰ্থ জড়িত হৈ থাকে, তাত ব্লকৰ সকলো ৰাইজৰ এইটো মানি লোৱা কথা নহয়। গতিকে অতি শীঘ্ৰে আমি জিলাকটো কৈছোঁ, অতি শীঘ্ৰে ইয়াতে BDO বহিব লাগিব, ষ্টাফ বহিব লাগিব, ঘৰ আছে, ফেচিলিটিছ আছে, চব আছে ইয়াতে, পুৰণা জাংগাল ব্লক, আৰু ইয়াতে বহিব লাগিব। আৰু ইয়াতে যদি BDO বহা নহয়, আমি 1 মাহ সময় দিছোঁ, 1 মাহৰ ভিতৰত যদি ইয়াতে BDO উইথ ষ্টাফ নবহে বা ব্লকৰ কাৰ্যালয় ইয়াতে যদি সম্পূৰ্ণভাৱে চলোৱা নহয়, তেতিয়াহ'লে আমি জিলামচুৰ পৰা আমি এটা আন্দোলন কাৰ্যসূচী ল'ম অতি শীঘ্ৰে গণতান্ত্ৰিকভাৱে। আৰু ইয়াৰ পাছতো যদি না হয়, বাধ্য হৈ আমি গণতান্ত্ৰিকভাৱে জিলা আয়ুক্তৰ কাৰ্যালয় আমি ঘেৰাও কৰিব লাগিব। কাৰণ ৰাইজৰ স্বাৰ্থ, হাজাৰ হাজাৰ মানুহৰ স্বাৰ্থ ইয়াতে জড়িত হৈ আছে। এইটো সুবিধাজনক এটা জাগা, পৰিৱেশটো ধুনীয়া আছে, আৰু মানকাছাৰতে এটা ছাইড, ব্লকৰ এটা ছাইড হয়, এটা ছাইডত গৈছে কাৰ্যালয়টো। গতিকে চব মানুহতো তাত সুবিধা নাপায়। এতিয়া মিডল প্লেচ, সকলোৱে সুবিধা পাব, সকলো প্ৰতিনিধিয়ে সুবিধা পাব। গতিকে ইয়াতে বহিব লাগে। আৰু ইয়াতে খালি অকল এইটোই নহয়, বিভিন্ন অফিচ আছে, এগ্ৰিকালচাৰ আছে, CDP অফিচ আছে, গোডাউন ইতিমধ্যে FCI গোডাউন হ'ল। গতিকে সকলো ধৰণৰ সুবিধা ইয়াতে আছে, মাটি আছে, ঘৰ বিল্ডিং কৰিবলৈ আৰু সুবিধা আছে। তো ইয়াতে অতি শীঘ্ৰে বহিব লাগে, অন্যথায় আমি ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'ব লাগিব। এইটোতো কথা, এইটোৱে প্ৰশ্ন যে ইয়াতে চব সুবিধা আছে, ষ্টাফ বহিবলৈ চব আছে, বিল্ডিং আছে, ঘৰ আছে, কিন্তু মানকাছাৰ এটা ছাইডত কিয় বহি আছে? কাৰ স্বাৰ্থ জড়িত আছে? কোনে মনিটৰ কৰি আছে ব্লকটো? নিশ্চয় কোনো এজন ব্যক্তিয়ে মনিটৰিং কৰি আছে, নিশ্চয় কোনো এজন ব্যক্তিয়ে চলাই আছে। জিলা আয়ুক্তই এই ব্যাপাৰটো ৰাইজৰ স্বাৰ্থ যদি ৰাইজৰ হৈ কাম কৰিবলৈ আশা আছে, যদি ৰাইজৰ হৈ চিন্তা কৰে, যদি চৰকাৰে ৰাইজৰ হৈ কথা কাম কৰি আছে, তেতিয়াহ'লে সকলো ৰাইজৰ কথা ভাবিব লাগিব। এজন ব্যক্তিৰ কথা নহয়, সকলো ৰাইজৰ কথা ভাবিব লাগিব, আৰু সকলো ৰাইজৰ স্বাৰ্থত ইয়াতে কাৰ্যালয়টো পাৰ্মানেণ্ট কৰিব লাগে। এইটো আমাৰ আমচুৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।